অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। বকুত অৰ্থাৎ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আহি আছে। এপ্ৰিল মাহৰ পৰা সেই নিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু কোনো এখন ৰাজ্যত বা কোনো এটা পৰিষদীয় সমষ্টিত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে তাৰ পূৰ্বে সংঘাত বুলি কোৱা বস্তুটো আহে। প্ৰায় সংঘাত সৃষ্টি হৈ থাকে। এইবাৰ বকুত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বেই ভাবুকি দিয়া আৰু কোনোবা প্ৰাৰ্থীক ভাবুকি দি প্ৰাণে মনাৰ ভাবুকি দিয়াৰ খবৰ আমি লাভ কৰিছোঁ। এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী, তেখেতৰ নাম হৈছে বিতুপন ৰাজবংশী। তেখেতক একাংশ কোনো এটা অন্য এটা দলৰ সমৰ্থকে প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু ইয়াকে লৈ এতিয়া সেই নিৰ্দলীয় প্ৰাৰ্থী বিতুপন ৰাজবংশীয়ে বকু আৰক্ষী থানাত এখন FIR দাখিল কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াম বুলি আগবাঢ়ি আহিছে, সেই নিৰ্বাচনৰ পূৰ্বে কিন্তু সেই প্ৰাৰ্থীগৰাকীৰ এতিয়া ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত নহয় বা তেখেত এতিয়া সুৰক্ষিত নহয়। কাৰণ যিহেতু তেখেতৰ অভিযোগ 15 পৰা 20 জনীয়া দুৰ্বৃত্তৰ দলে গাড়ী লৈ আহি হাতত চোকা অস্ত্ৰ লৈ তেখেতক ভাবুকি দিছে যে প্ৰাণে মাৰি দিয়াৰ ভাবুকি দিছে। গতিকে তেনেস্থলত আৰক্ষী বিভাগৰ অৰ্থাৎ আৰক্ষীৰ এটা গুৰু দায়িত্ব যে সেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক সুৰক্ষা দিয়াটো, কাৰণ প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। গতিকে সবিশেষ এই মুহূৰ্তত জনাব বিচাৰিছোঁ কোনটো সমষ্টিৰ এইগৰাকী প্ৰাৰ্থী। বকুত নিৰ্বাচন কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে এতিয়া প্ৰায়। অৰ্থাৎ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বেই এক সংঘাত সৃষ্টি হৈছে। নিৰ্দলীয় প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু সেই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে 28 নম্বৰ উত্তৰ বনগাঁও সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছে। অস্ত্ৰ দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি দিছে সেই বিতুপন ৰাজবংশী নামৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক। এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিতুপন ৰাজবংশীৰ বাইকখনো ক্ষতিসাধন কৰিছে দুৰ্বৃত্তই। যৌথ সংগ্ৰাম সমিতি অৰ্থাৎ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থকে 20-25 জনীয়া বা 15-20 জনীয়া যিমানখিনিয়ে নাছিলে তেওঁলোকে আহি সেই বিতুপন ৰাজবংশীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন হৈছে। আমি আপোনালোকক FIR কপিটো দেখুৱাইছোঁ। এয়া বকু আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তেখেতে। আৰু ৰাভা হাছঙৰ যি যৌথ সংগ্ৰাম সমিতি আছে সেই সমিতিৰ সমৰ্থকসকলে বা কাৰ্যকৰ্তাসকলে এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক আক্ৰমণৰ ভাবুকি দিছে, প্ৰাণে মৰাৰ ভাবুকি দিছে। গতিকে তেওঁ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী, তেখেতে ইলেকশ্যন খেলিবলৈ আগবাঢ়ি আহিছে। কিন্তু এই মুহূৰ্তত তেখেতক যি ইলেকশ্যনৰ পূৰ্বে যিহেতু প্ৰাণে মৰাৰ ভাবুকি দিছে, ৱাৰ্ণিং দিয়া হৈছে, গতিকে আৰক্ষীৰ গুৰুত্বপূৰ্ণ দায়িত্বটো আটাইতকৈ গধুৰ দায়িত্বটো হ'ব সেই প্ৰাৰ্থীগৰাকীক সুৰক্ষা প্ৰদান কৰা। এই ক্ষেত্ৰত বকু আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা সুৰক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ নিশ্চিতি প্ৰদান কৰে প্ৰাৰ্থীগৰাকীক সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু যিগৰাকী প্ৰাৰ্থী তেখেতৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। তেখেতক আচলতে ভাবুকি দিয়াৰ যি গোটেইখিনি বৰ্ণনা তেখেতে দিছে, আগবঢ়াইছে মন্তব্য। আমি একেবাৰে গৰিহণা প্ৰদান কৰিছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসনে বা বকু আৰক্ষীয়ে এক বিশেষ ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। হয়, ইতিমধ্যে আমি এজাহাৰ দিছোঁ আৰু যোৱা ৰাতিও খুব সুন্দৰভাৱে বকু আৰক্ষী থানা আৰু জামবাৰী আৰক্ষী চকীয়ে আমাক খুব সুন্দৰভাৱে সহযোগ কৰিছে আৰু তেওঁলোকে আমাক উদ্ধাৰ কৰি আনিছিলে। মই 28 নং উত্তৰ বনগাঁও সমষ্টিৰ প্ৰাৰ্থী নিৰ্দলীয়ভাৱে। যোৱা ৰাতি আমি প্ৰায় মই বিতুপন ৰাজবংশী যোৱা ৰাতি প্ৰায় 9টামান বজাত আমি আমাৰ মানুহখিনিৰ ওচৰত গৈ অহাৰ পিছত নিৰ্বাচনী প্ৰচাৰৰ বাবে যেতিয়া ঘৰমুৱা হওঁ তেতিয়া আমাক এটা দুৰ্বৃত্ত দলে প্ৰায় 16-17খন গাড়ীয়ে আমাক পিছ কৰে আৰু সিহঁতে চকা অস্ত্ৰ যেনে তৰোৱাল দাও এনেকুৱা ধৰণৰ আমাক দেখুৱাই পেলাই খেদে। আৰু আমি স্থানীয় লোকৰ তৎপৰতাত তেওঁলোকৰ ঘৰত আশ্ৰয় লৈ থাকোঁ। যদিও আমাৰ এইটো ঘটনাটো হৈছিলে ছাতাবাৰী ইণ্ডাষ্ট্ৰি গেটৰ সন্মুখত যিটো চক আছে, চকটোৰ পৰা আমাক পিছ লৈছিলে। কেইজনে সেইটো আমি সুসম্ভৱ ডাইৰেক্টলি ক'ব নোৱাৰোঁ। যদিও 16-17খন গাড়ী আছিলে, 4চকীয়া গাড়ী আছিলে আৰু সকলোৱে মুখত ক'লা কাপোৰ বান্ধি আহিছিলে। সুসম্ভৱ টাৰ্গেট আমাক ডাইৰেক্ট মাৰিম বুলি পেলাই আহিছিলে, যিহেতু সিহঁতে চকা অস্ত্ৰ লৈ আহিছিলে। এতিয়া প্ৰশ্ন হ'ল যে আমাৰ অজনজাতিসকলৰ এটা ৰাভা হাছং কাউন্সিলত আমাৰ কি অধিকাৰ নাই নেকি? কোনো ৰাজনৈতিক অধিকাৰ নাই নেকি? তেওঁলোকে কিহৰ কাৰণে আমাক এনেকুৱা ধৰণৰ কৰিব লগা হ'ল? এটা অপেন সমষ্টি, এটা আনৰিজাৰ্ভ সমষ্টিত আমি যদি অজনজাতিৰ লোকসকলে আমি তাত প্ৰতিদ্বন্দ্বিতা কৰিব ওলাওঁ, তেওঁলোকে আমাক এনেদৰে কিয় তেওঁলোকে প্ৰাণে মৰাৰ কাৰণে চেষ্টা কৰি আহিছে? এয়া কি এক গণতন্ত্ৰৰ কি শেষ হৈ গ'ল নেকি? এইখন দেশত গণতন্ত্ৰৰ অস্তিত্ব নোহোৱা হৈ গ'ল নেকি? এয়া প্ৰশ্ন আছে পোনপটীয়াভাৱে টংকেশ্বৰ ৰাভা ডাঙৰীয়ালৈ
আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। এইটো অপেন সমষ্টিত আমি অজনজাতীয় লোকসকলে প্ৰতিদ্বন্দ্বিতা কৰিমেই আৰু আমি আগন্তুক নিৰ্বাচনত আমি যে উত্তীৰ্ণ হৈছো, আমি হাৰিম বা জিকিম বুলি পেলাই আমি উত্তীৰ্ণ হোৱা নাই। আমি আমাৰ অধিকাৰৰ বাবে, আমি আমাৰ স্বাভিমানৰ বাবে, আমাৰ অজনজাতিসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে, মৌলিক অধিকাৰ যাতে খৰ্ব নহয়, মাটি ভেটি যাতে আমাৰ ৰক্ষা হয়, সেইকাৰণে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছো। প্ৰাণে মৰা যি